হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই এটা মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে জানিব পাৰিবা যে তোমালোকৰ অসমীয়া কিতাপখনৰ কোনকেইটা গ্ৰামাৰ পৰীক্ষাত আহিব এই কথাটো তোমালোকে জানিব পাৰিবা। গতিকে আজিৰ এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, যিহেতু আজি মই তোমালোকৰ পৰীক্ষাত যিকেইটা প্ৰশ্ন আহিব সেই প্ৰশ্নকেইটা আমি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। প্ৰত্যয় বিভক্তি জতুৱা ঠাঁচ, যিহেতু তোমালোকৰ পৰীক্ষাত প্ৰত্যয় কাক বোলে, বিভক্তি কাক বোলে আৰু জতুৱা ঠাঁচ কাক বোলে বা জতুৱা ঠাঁচ ভাঙা, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। প্ৰথম প্ৰশ্নটো হ'ল জতুৱা ঠাঁচ কাক বোলে, ই কেই প্ৰকাৰৰ, ইয়াৰ দুই প্ৰয়োগ কি কি? এইটো প্ৰশ্ন 2025 বৰ্ষত আহিব। মষ্ট ইম্পৰ্টেণ্ট হয়। উত্তৰটো চোৱা। উত্তৰটো দিয়া আছে দুই বা ততোধিক শব্দৰে গঠিত হোৱা খণ্ড বাক্যবোৰত সাধাৰণতে দেখা যায় যে শব্দবোৰত নিজৰ অৰ্থৰ পৰিৱৰ্তে সামগ্ৰিক ৰূপত এক নতুন অৰ্থহে প্ৰকাশ পায়, তাকে জতুৱা ঠাঁচ বোলে। ইয়াৰ আনচাৰটো তোমালোকে বেলেগ ধৰণেও লিখিব পাৰিবা। গতিকে যোনটো আনচাৰে সহজ পোৱা সেইটো আনচাৰে লিখিবা। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইবাৰ পৰীক্ষাত এইটো প্ৰশ্ন আহিব পাৰে। ইয়াৰ দুই প্ৰয়োগ হ'ল 1 নম্বৰ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ আৰু 2 নম্বৰটো হ'ল সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ। মষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। তাৰপিছত তোমালোকৰ জতুৱা ঠাঁচ অৰ্থাৎ জতুৱা ঠাঁচ ভাঙা আহিব, যাক আমি বাক্য ৰচনা বুলিও কওঁ। গতিকে তোমালোকৰ 4টা বা 5টা প্ৰশ্ন আহিব, তাত থাকিব 8 নম্বৰ। গতিকে 8 নম্বৰ তোমালোকে সহজেই লাভ কৰিব পাৰিবা। 1 নম্বৰটো হ'ল কপাল ফুলা। তোমালোকে অৰ্থটো লিখিব লাগিব যে কপাল ফুলা শব্দটোৰ অৰ্থ কি। কপাল ফুলা শব্দটোৰ অৰ্থ হৈছে সৌভাগ্য উপস্থিত হোৱা। গতিকে তোমালোকে এই শব্দৰ অৰ্থটো লিখিব লাগিব, লগতে বাক্য এটা সাজি দিব লাগিব, যেনে নতুনকৈ চাকৰিটো পাই তেখেতৰ কপাল ফুলিল, এনেকৈ লিখিব পাৰিবা। 2 নম্বৰটো হ'ল কাণে কাণ মাৰি। এইটো বহুত ইম্পৰ্টেণ্ট হয়। কাণে কাণ মাৰি মানে হৈছে কোনোমতে, অৰ্থাৎ আমি জতুৱা ঠাঁচটো এনেকৈ লিখিম যে 3 বাৰৰ মূৰত সি এইবাৰ কাণে কাণ মাৰিহে পৰীক্ষাত পাছ কৰিলে, এনেকৈ লিখিব পাৰিবা। কঁকালত টঙালি বন্ধা মষ্ট ইম্পৰ্টেণ্ট হয়, তুমি এইকেইটা চাই যাবা। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে প্ৰায় 80টা জতুৱা ঠাঁচ জানিব পাৰিবা। গতিকে গোটেইকেইটা মই মাতি নাযাওঁ, মই ইম্পৰ্টেণ্ট কেইটা কৈ যাম, তোমালোকে চাই যাবা। চকু কপালত উঠা, ইয়াৰ অৰ্থটো হৈছে আচৰিত হোৱা। এইটো চাবা। চকু চৰহা মানে আনৰ উন্নতি দেখিব নোৱাৰা বা আনৰ ভাল দেখিব নোৱাৰা, এইটো ইম্পৰ্টেণ্ট হয়। চকুৰ কুটা, এইটো ইম্পৰ্টেণ্ট। হাত লৰ মানে চোৰ স্বভাৱ, তাকে কোৱা হয় হাত লৰ, এইটো চাবা। আৰু হাত দীঘল, হাত দীঘল মানে ক্ষমতাশালী বা প্ৰতিভাশালী, এইটো চাবা। তাৰপিছত হিয়াৰ আমঠু, হিয়াৰ আমঠু মানে হৈছে অতি মৰমৰ, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত অজিন পাতকী, অজিন পাতকী অৰ্থটো হৈছে জিন যাব নোৱাৰা বা মিলিব নোৱাৰা, এইটো ইম্পৰ্টেণ্ট হয়। 19ত বা বলা, এইটোতো পৰীক্ষাত বহুবাৰ আহিছে। ইয়াৰ অৰ্থটো হৈছে আনন্দত আত্মহাৰা হোৱা। গতিকে এইকেইটা চাবা। কপাল ফুটা আৰু কপাল ফুলা, এইকেইটা চাবা। কপাল ফুটা মানে হৈছে দুৰ্ভাগ্য উপস্থিত হোৱা। খাই পাত ফলা মানে অশলাগী, অকৃতজ্ঞ, এইটো ইম্পৰ্টেণ্ট হয়। গাই বাই চা, এইটো ইম্পৰ্টেণ্ট। চকু মুদ মানে মৃত্যু হোৱা, এইটো দৰকাৰী হয়। তেজক পানীকৰ, তেজক পানীকৰ মানে অতি পৰিশ্ৰম কৰা। গতিকে উত্তৰটো দিয়া আছে, চাই ল'বা। তাৰপিছত পানীকৰ মানে নষ্ট কৰা, এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাব পাৰিবা। পানীৰ মিঠৈ, এইটো ইম্পৰ্টেণ্ট হয়। বুকুৰ তেজ, তাৰপিছত তোমালোকে চাব লাগিব হাত লৰ মানে চোৰ স্বভাৱ, এইটো ক'লোৱে। গতিকে এইকেইটা জতুৱা ঠাঁচ তুমি চাই যাব লাগিব। কাণ কটাটো চাব পাৰা। কাণ কটা মানে হৈছে নীলাজ। কঁকাল ডঙা,
গা ঘেলাই ফুৰাটো ইম্পৰ্টেণ্ট হয়, চাব লাগিব। হাড়ক মাটি কৰা মানে কঠোৰ পৰিশ্ৰম কৰা, এইটো ইম্পৰ্টেণ্ট। পানীৰ তলৰ কাঁইট, এইটো ইম্পৰ্টেণ্ট, পৰীক্ষাত বহুবাৰ আহিছে, এইটো কিন্তু এবাৰ 2025ত আহিবই। আচলৰ ধন অতি মৰমৰ, এইকেইটা ক'লোৱে। কাণ সৰালি মৰা, এইটো নাচালেও হ'ব। জয়দেউ কাকুতি, এইটো ইম্পৰ্টেণ্ট হয়। জয়দেউ কাকুতিটো পৰীক্ষাত বহুবাৰ আহিছে। তাৰপিছত চাব লাগিব ধোঁৱাশলীয়া মানে হৈছে অতি খৰচী, গতিকে এইটো ইম্পৰ্টেণ্ট হয়। আকাশত চাং পতা মানে অলিক কল্পনা, এইটো বহুত ইম্পৰ্টেণ্ট। আঁঠুৱা তলৰ মহ, এইটো বহুত ইম্পৰ্টেণ্ট। উলুৰ লগত বগৰী পোৰা, এইটো নাচালেও হ'ব। ডলাৰ বগৰীটো চাব লাগিব। তাৰপিছত চাব লাগিব আৰু অহু কাণে পহু কাণে মানে ঘুনুক ঘানাককৈ শুনা, এইটো ইম্পৰ্টেণ্ট হয়। আলাসৰ লাৰুটো চাব লাগিব। একাদশত বৃহস্পতি, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাব লাগিব হিয়াৰ আমঠু মানে হৈছে অতি মৰমৰ, গতিকে এইকেইটা 90টা জতুৱা ঠাঁচ তোমালোকক দিলোঁ। ইয়াৰ পৰা যিকেইটা মই ইম্পৰ্টেণ্ট আহিব বুলি কৈছোঁ এইকেইটা চালে হ'ব। এইকেইটা চালে তোমালোকে 8 নম্বৰ লাভ কৰিব পাৰিবা, কাৰণ এইকেইটাই আহিব। এতিয়া আমি আলোচনা কৰিম প্ৰত্যয় কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি, প্ৰত্যেকবিধৰ সূত্ৰ লিখি উদাহৰণ দিয়া। এইটো 2009 আৰু 2010-17 চনত আহিছে, বহুতবাৰ এক্সামত আহিছে, গতিকে এইটো প্ৰশ্ন আহিব। উত্তৰটো ধুনীয়াকৈ দিয়া আছে যে ধাতু বা প্ৰাতিপাদিকৰ পিছত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ সাধন কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। প্ৰত্যয় দুই প্ৰকাৰৰ, যেনে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। কৃত প্ৰত্যয় কাক বোলে, ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয়বোৰক কৃত প্ৰত্যয় বোলা হয়, যেনে লিখক, নাচনী, ৰোৱনী, এইবোৰ হৈছে কৃত প্ৰত্যয়। গতিকে তোমালোকৰ প্ৰত্যয় ভাঙা পৰীক্ষাত আহিব 5টা আৰু তাত থাকিব 5 নম্বৰ, গতিকে এইবোৰ চাবা, এইবোৰে আহিব। খেতিয়ক, বনৰীয়া, বুধিয়ক, নীলাজ বা নেজাল, এনেকুৱা টাইপৰবোৰ আহিব। নিৰ্দিষ্টবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ নিৰ্দিষ্টবাচক প্ৰত্যয় কেইটামান উদাহৰণ দিয়া। এইটো 2014, 12, 11 বহুত বাৰ আহিছে, গতিকে এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰটো চাই ল'বা, এইটো বহুত ইম্পৰ্টেণ্ট। পুৰুষবাচক প্ৰত্যয় বুলিলে কি বুজা? গতিকে পুৰুষবাচক প্ৰত্যয় কাক বোলে, এইটো চাব লাগিব, ইম্পৰ্টেণ্ট হয়। এইকেইটা উদাহৰণ দিয়া আছে, উদাহৰণকেইটা তুমি চাই যাব লাগিব। তাৰপিছত কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে? এই প্ৰশ্নটো 2010, 13, 2000 আৰু 15ত আহিছে, বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। কৃত প্ৰত্যয় কাক বোলে? আৰু ইয়াৰ উদাহৰণবোৰ দিয়া আছে। লিখক, নাচনী, ৰোৱনী, এইবোৰ হৈছে কৃত প্ৰত্যয়। আৰু খেতিয়ক, বুধিয়ক, বনৰীয়া, হালোৱা, মাহেকীয়া, নেজাল, এইকেইটা হৈছে তদ্ধিত প্ৰত্যয়। এইকেইটা প্ৰশ্ন চাই যাবা। তাৰপিছত কেইটামান প্ৰত্যয় ভাঙা, যেনে নাৱৰীয়া, নাও যোগ অৰীয়া, এইটো হৈছে কৃত প্ৰত্যয়। উজনি, ওজা যোগ অনি, এইটো হৈছে কৃত প্ৰত্যয়। বুধিয়ক, বুধি যোগ অক, তদ্ধিত প্ৰত্যয়। পনীয়া, পানী যোগ আ, তদ্ধিত প্ৰত্যয়। বননি, বন যোগ অনি, বননিটো হৈছে তদ্ধিত প্ৰত্যয়। পলৰীয়া, পল যোগ অৰীয়া, গতিকে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়। জপনা, ক্ষীৰতী, জিৰণি, উজনি, নাচনী, নাচ যোগ অনি, জিৰণীয়া, জিৰ যোগ অনিয়া, এইবোৰ হৈছে কৃত প্ৰত্যয়। গতিকে এইকেইটা প্ৰত্যয় ভাঙা তোমালোকে চাই যাব লাগিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই ভিডিঅ'টো চাইছে সেইসকল ছাত্ৰ ছাত্ৰী নিশ্চয় উপকৃত হ'ব। আৰু এইকেইটা প্ৰশ্ন তোমালোকে লিখি ল'ব লাগিব, যদিহে লিখা নাই লিখি লোৱা। হয়তো বহুতো ছাত্ৰ ছাত্ৰী এইকেইটা পঢ়িছে, যদিহে পঢ়া নাই এইকেইটা প্ৰশ্ন তুমি পঢ়িব লাগিব। তোমালোকৰ প্ৰত্যয় কাক বোলে, ই কেই প্ৰকাৰৰ, কি কি, কৃত প্ৰত্যয় কাক বোলে, তদ্ধিত প্ৰত্যয় কাক বোলে, ইয়াৰ ওপৰত আহিব। লগতে বিভক্তি কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি, শব্দ বিভক্তি কাক বোলে আৰু ক্ৰিয়া বিভক্তি কাক বোলে, এইকেইটা প্ৰশ্ন আহিব। লগতে জতুৱা ঠাঁচ কাক বোলে, ই কেই প্ৰকাৰৰ আৰু জতুৱা ঠাঁচৰ দুই প্ৰয়োগ কি কি, এতিয়া যিটো প্ৰশ্ন ডিছকাছ কৰিলোঁ এইটো প্ৰশ্ন আহিব। লগতে প্ৰত্যয় ভাঙা দিব,
কি প্ৰত্যয় লিখা সেইটো আহিব আৰু জতুৱা ঠাঁচ কাক বোলে সেইটো প্ৰশ্ন আহিব লগতে জতুৱা ঠাঁচ এতিয়া মই 80টা ডিছকাছ কৰিলোঁ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত 8টা বা 9টা কমন পৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনে লাগিল কমেণ্ট এটা কৰি জনাবা যদিহে ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু নেক্সট কিহৰ ভিডিঅ' লাগে সেই কথাটো তুমি কমেণ্ট কৰি জনাই দিবা তেতিয়াহে মই তোমালোকৰ বাবে ভিডিঅ' আগবঢ়াব পাৰিম গতিকে আজিৰ ভিডিঅ' ইমানে ধন্যবাদ